মহানগৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কথক নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান নৃত্যাংগন একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জাৰ্মানীৰ কথক নৃত্যশিল্পী দুৰ্গা আৰ্য 5 দিনজোৰা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কথক নৃত্যশিল্পী বিজয় শ্ৰীবাস্তৱ বিপুল দাসকে ধৰি বহু কেইজন ব্যক্তি কৰ্মশালাত অংশগ্ৰহণ কৰে 100 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আমাৰ কৰ্মশালা কথাকৰ প্ৰত্যেক বছৰে পাতা হয় আৰু এই বছৰ 2025ত আমি 18 তাৰিখৰ পৰা আৰম্ভ কৰিলোঁ 18 19 20 21 আমাৰ সংস্থা আছে নৃত্যাংগন আৰু এই বাচ্চাবিলাকৰ উৎসাহ কৰিবৰ কাৰণে এটা কথকৰ কৰ্মশালা পাতা হয় তো এইবাৰ আমি জাৰ্মানীৰ পৰা দুৰ্গা আৰ্যাক আমি মাতিলোঁ তেখেতক নিমন্ত্ৰণ দিলোঁ যোৱা বছৰো তেখেত আহিছিলে এই বছৰ আকৌ এবাৰ আমি মাতিলোঁ আৰু তেখেতৰ পাৰফৰ্মেন্সও আছে আৰু খুব ভাল নৃত্যাংগনা পণ্ডিত বিৰজু মহাৰাজজীৰ মানে সিনিয়ৰ ষ্টুডেণ্ট হয় তেখেত এতিয়া প্ৰায় জাৰ্মানীতে থাকে আমাৰ ইণ্ডিয়াত প্ৰগ্ৰাম হ'লে মাজে মাজে আহে তো বাচ্চাবিলাকক উৎসাহ দিবৰ কাৰণে কৰ্মশালাটো পাতা হয় কৰ্মশালাত মোটামুটি আমাৰ 100 জন ছাত্ৰ-ছাত্ৰী হ'ল উপস্থিত বেলেগ বেলেগ গুৰুৰ বহুত দূৰৰ পৰা আহিলে সৌদি আৰবিয়া আমাৰ ইণ্ডিয়া টু উৰিষ্যা পশ্চিম বংগাল দিল্লী বহুত দূৰৰ পৰা আহিছে তাকে জইন কৰি